हेलो एवरीवन মই বিকাশ ব্লগাৰ আকৌ এবাৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান আছো ঘৰত। সো ব্লগিং ভিডিঅ' ইউটিউব বাদ দিয়া নাই গাইছ। সো যোৱাটো ব্লগিং ভিডিঅ'ত যিমানখিনি আপোনালোকে সাপোৰ্ট কৰিছে মানে কমেন্ট দিছে, সো যিমানখিনি উৎসাহ দিছে, যিমানখিনি হয়তো মেছেজ আহিছে বহুত বেছি ভাল লাগছে। মই জানাত আপোনালোক মোৰ বেকত আছে, ভিডিঅ' নাছিলেও আছে, সেইটো অত বছৰ মই লাগি আছো আৰু ইউটিউবটো যেতিয়ালৈ থাকে তেতিয়ালৈ মই ইউটিউব চেনেল বাদ নেদো। বৰ্তমান আছো ঘৰত, মানে কাম কৰা মানুহ আছো। প্ৰায় 3-4 মাহমান আগতে আমাৰ তাত কাম কৰিছিল, প্ৰায় আমাৰ তাতে কৰে। এতিয়া যিহেতু দেহাও বেয়া, সেইকাৰণে মাজে মাজে কাম কৰে। আমাৰ বহুত দিন আগতে কোৱা আছে যে খৰি জমা চিব লাগিব, যিহেতু চিলিণ্ডাৰো নাই বৰ্তমান। সেইকাৰণে আনকাই আহিছে আমাৰ ঘৰত খৰি চিবৰ কাৰণে। আৰু বস্তিত সোমাই লৈ প্ৰথমতে আৰু এই তামোল চামোল চব কাটি দিম গাইছ, চব কাটি দিম। চ' ভিডিঅ'টো এখলে চাই থাকিব, ইন্ট্ৰটো দি লৈছোঁ। চ' আজিৰ দিনটোৰ বিশেষ আপোনালোকক ব্লগিং ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। গাইছ মানে মাজতে আপোনালোক এটা কথা কওঁ, আইতাই দেউতাই গালি পাৰি আছে। মানে এডাল গাছ কাটবা দিছি, গাছডালতে প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা সময় গৈছে। সেইকাৰণে আইতাই দেউতাই গালি পাৰি আছে। গালি পাৰি পৰিৱেশটো দেখুৱাবলৈ মনে মনে চাই থাকিব। এ আমাৰ হুছেইন কাই বহুত দিনৰ মূৰত তাত আহিছে। আমাৰ গ্ৰুপ ডিছকাশ্যন আৰু গাইছ বৰ্তমান মই আছো ঘৰত যিহেতু। চ' চাহ দিবা যাওঁ পৰিৱেশটো দেখুৱাইছো আৰু দেউতাই গালি পাৰে অকণমান চিনটো দেখুৱাইছো আপোনালোকক। চ' দেউতা মানে কেঁচা খৰি কাটবা দিছে গাইছ। কেঁচা খৰি 3 ঘণ্টা 4 ঘণ্টা সময় যাওঁতকে শুকনা খৰি বহুত বেছি পৰি আছে। সেইখিনিত মানে আজিৰ দিনটো চিৰা হ'ব। যদি কেঁচা খৰিটো ষ্টাৰ্টিঙতে চিৰি থাকে, ত' আজিৰ দিনটো এনেই যাব। ত' খুৰাহঁতৰ ঘৰত যাই আছো, খুৰাহঁতৰ কিবা কিবি কাম চলি আছে, যিহেতু আজি নতুনকৈ ঘৰ লোৱা। চ' তাৰ পৰিৱেশটো দেখুৱাম। খুৰাহঁতৰ ঘৰ ওচৰতে গাইছ। চ' যাই কেনে আপোনালোকক লগ পাই আছো। আৰু গাইছ বৰ্তমান প্ৰণৱহঁতৰ ঘৰত আহি কেনে কলপাত কাটি ললো, চকী আনি ললো। এইফালে পূজা চলি আছে, ভিতৰত পুথিপাঠ চলি আছে। আৰু এইফালে প্ৰণৱ ভাই বাহিৰত ওলাই আহিছিল। চ' প্ৰণৱ ভাই সুধিম এতিয়া প্ৰণৱ ভাইৰ ঘৰত আজি কি আছে স্পেচিয়েল। আজি মানে প্ৰণৱ ভাইয়ে মোক ব্লগিং ভিডিঅ' বনাব দিলা। কিবা এটা কৈ দিচোন, কি আছে আজি? কি আজি কি আছে বলত কও? হিন্দী নকওঁ বাৰু, এনে কৈ আছো কাৰণ মোৰ এইফালে ব্লগ চলি আছে। আজি কি আছে কও? আজি আমাৰ ঘৰ লোৱা, মানে এই ঘৰটো লোৱা আৰু। চ' কোন কোন আহিছে? বহুত কুছ আহে। ভাস্কৰ নব অহা নাই কাৰণ সেয়া ফাটুৱা নব বাৰু, ফাটুৱা নহয় কাৰণ সেয়া চাৰে মাতিলে নববালা ভাই তই অহা নাই ভাই, বেয়া পালো আৰু। ভাস্কৰৰ কথা ভাস্কৰ মালা তই নাহিলিয়া ভাই, বেয়া পালো। শুনছো মই এইটো মা হপত খাই দিছো, ই কবাৰছি নববালা। कैसे लोग रहते हैं यार यहाँ पर। বাই বাই। এইটো হিৰক দা। আৰু এইফালে সৰু হৈছে পনীৰ কাটা। এইফালে সৰু মাজেৰে পনীৰটো কাটি আছে। ৰাতিপুৱাৰ ভাগতে আহিছে গাইছ। পনী কাটবা স্পেচিয়েল, মানে পনী কাটবা মাতছো ইয়াক কেহেৰাৰ পৰা। আৰু এইফালে হিৰক দা মাতি হৈছে ঘৰটো। এইফালে প্ৰণৱ ভাইয়ে কলপুলি বেলুন চব আলাইছি। ঘৰৰ পৰা আহিলো খালৰ ওপৰত, যিহেতু মোক এটা দায়িত্ব হৈছিল। মানে বুঢ়াটোৰ ঘৰৰ পৰা চকী 14খন নিবা দিছিল। এতিয়া লাষ্টত যাই 4খন আছে, আৰু ইফালে 2খন আছে, আৰু ইফালে 2খন আছে। আৰু ইফালে আমাৰ উমলাকান্ত ঘৰ। চ' ইয়াতে ষ্টক কৰা আছে। এ গাইছ এইটো প্ৰণৱ ব্লগাৰ। ব্লগাৰ গাইছ। আমাৰ প্ৰণৱ ভাই, কিবা এটা কৈ দিয়া। খুৰাহঁতৰ ঘৰত কাজ চলি আছে। ইফালে আহিলো ঘৰত, যিহেতু আমাৰ তাত আহিছিল আনৰ। ত' এইফালে খৰি চিৰি আছে মতলীয়া বতাহৰ মাজত। এইফালে এই গাছডাল কাটছিল গাইছ, কিন্তু আধৰুৱা হ'ল। এইফালে খৰিটো চিৰি আছে মজাকে। এইফালে খৰিটো ষ্টক কৰি আছে। চ' মাজে মাজে কাকাৰ ওচৰত আহি থাকিব লাগে, নহ'লে একেলাই থাকিলি মানে মন চন মাৰি থাকে না, হয় নে নহয়? এতিয়া গাটো ধুই কেনে তাতে যাম খুৰাহঁতৰ ঘৰত। আৰু গাইছ মজাকে গাটো ধুই ললো। এতিয়া যাই আছো খুৰাহঁতৰ ঘৰত। 12:30 বাজিল। চ' গা ধুলো। আনৰ বৰুদা যিয়ে নহওক, চ' কাম কৰি আছে। এইফালে মই গা পা ধুই কেনে খুৰাহঁতৰ ঘৰত যাব ওলাইছো। কি হৈছে ন? কি হৈছে ন? কি এতিয়া হোৱা নাই, সময় হোৱা নাই।
নাই হোৱা মই বৰ্তমান সেৱা কৰি কেনে মই এতিয়া জনাৰ চকত যাই আছোঁ হটেগা হ'ল আৰু মিঠাই 10টা লাগে তো মিঠাইকেইটা আনি কেনে আপোনালোক লগ পাই আছোঁ লাগে সঁচাকৈ মিঠাইকেইটা লৈ আহিলোঁ যিহেতু হোম পূৰাও হৈ গ'ল আৰু ঘৰৰ গোটেইকেইটা যিটো সেৱা চেৱা কৰি ল'লোঁ এতিয়া যাই কেনে চাগে ভাত দিয়াৰ পৰ্বতহে দেখাব পাৰিম তো গোটেইখিনি মানুহ আহিছে আৰু ঘৰৰ ৰিলেটিভ তো দুটা এটা আহিব পৰা নাই কিবা কিবি কাম থাকে চবৰে তো আজিকালিতো চবৰে সময় নাই তো সময় হ'লে কিছুমান আহিছে বাৰু সেইটো বেলেগ কথা কেনেকুৱা হৈছে হা নিমখ চিমখ হৈছে নে হা কালি দেউলী আছে তই থাকিবি না খা কেনেকুৱা হৈছে হা বঢ়িয়া না নিমখ পাতি চব হৈছে খাই ললো খালি নিমখটো অলপ বেছিকৈ আনি দিয়ে নিমখৰ পেকেট মানে পাৰ্চনেল হিচাপে যদি বহুত মানুহ বিয়াত মাতো আৰু নিমখৰ পেকেট এটা এটা দিব লাগিব চবকে 2 টকীয়া হা পেকেটিং কৰি কেনে মানে হেৰি নেমু দিয়া নিমখৰ পেকেট দিব এই হেৰিত যি গণমাটিৰ এই তো ভাতটো খাই ল'লোঁ বাৰু এতিয়া আজি ব্লগিং ভিডিঅ'টো অলপ দেৰিকৈ এড কৰিম বাৰু কৰি কেনে এডিট কৰি আপোনালোকৰ মাজত পঠাই দিম আৰু এইটো হৈছে নতুন ৰুম ইফালে প্ৰণৱ ভাইও আছে গোটেইখিনি আছে ঘৰৰ মানুহ ফেনত অলপ বহি আছোঁ গাইছোঁ ঘৰৰ পৰা আহি পালোঁহি ঘৰ চ' আজিৰ ব্লগিং ভিডিঅ'টো ইমানে আছে নেক্সট ব্লগিং ভিডিঅ' লগ পাম মাজে মাজে কাম কিবা কিবি কৰাৰ কাৰণে চ' মাজে মাজে শ্বৰ্টছ বা ধৰ ভিডিঅ'ৰ মাজত আহিব পৰা নাই চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম বাই বাই